যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে সংখ্যালঘু অঞ্চলত খিলঞ্জীয়াক দিয়া হ'ব মৰাণাস্ত্ৰ। আচলতে এই কথাটোৱে কি বুজাইছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাকে বুজোৱা নাই যে এই বিজেপি চৰকাৰখনৰ দিনত খিলঞ্জীয়া মানুহক খিলঞ্জীয়া সম্পত্তিক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থিত হৈছে। আৰু এই ব্যৰ্থতাটো লুকুৱাবৰ বাবে মুখ্যমন্ত্ৰীয়ে এতিয়া এই যি ধৰণৰ খিলঞ্জীয়া লোকক মৰণাস্ত্ৰ দিব, কিবা দিব, এই সাম্প্ৰদায়িক সংঘৰ্ষ এটা লগোৱাৰ আচলতে এটা চেষ্টা কৰিছে। আৰু তেওঁ যি সেই ব্যৰ্থতা, খিলঞ্জীয়া লোকক সুৰক্ষা দিব পৰা নাই আৰু তেখেতে খিলঞ্জীয়াৰ সম্পত্তি নিৰাপত্তা দিব পৰা নাই, তেনেস্থলত এনেকুৱা বেবেৰিবাং কথাবিলাক উলিয়াই তেওঁৰ চৰকাৰৰ দিনত তেওঁৰ দিনতে যে সম্পূৰ্ণৰূপে ব্যৰ্থতা হৈছে, এই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো লুকুৱাব বিচাৰিছে। আচল কথাটো হ'ল যে বাংলাদেশী যদি অসমত আছে, বাংলাদেশীখিনি ইয়াৰ পৰা খেদি পঠাব লাগে। বিজেপি চৰকাৰখনে কৈছিল যে 16 মে এটা তাৰিখ সিদ্ধান্ত কৰিছিল যে সকলো বাংলাদেশী তালিটোলা ইয়াৰ পৰা যাব লাগিব। কিন্তু এতিয়া দেখা গৈছে যে বাংলাদেশী পথটো বাদে এতিয়া আকৌ তেওঁৱে কৈ আছে যে অধ্যুষিত সংখ্যালঘু এলেকাত খিলঞ্জীয়াৰ নিৰাপত্তাৰ ক্ষেত্ৰত খিলঞ্জীয়াসকলক তেওঁ বন্দুকৰ লাইচেঞ্চ দিব। মানে কি বুজাবলৈ বিচাৰিছে? সংখ্যালঘু মানুহখিনি আৰু সংখ্যাগুৰু মানুহখিনিৰ লগত তেওঁ এটা ঘৃণাৰ ভাৱ বিয়পাব বিচাৰিছে। যিহেতু বিজেপি চৰকাৰখনৰ লক্ষ্যই হৈছে যে হিন্দু মুছলিমৰ ৰাজনীতি কৰি যেনে তেনে এই 26ৰ নিৰ্বাচনী পাৰ হৈ যোৱা। আগতেও দেখি গৈছোঁ যে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে এই হিন্দু মুছলিমৰ খেলাখন তেওঁ খেলে। এতিয়া কথাটো হ'ল যে অসমৰ জনতা ইমান মূৰ্খ নহয়, অসমৰ মানুহ ইমান মূৰ্খ নহয়। এই হিন্দু মুছলিমৰ যি ৰাজনীতি কৰি আচলতে খিলঞ্জীয়াক যি বন্দুক দিয়াৰ বন্দুকৰ লাইচেঞ্চ দিয়াৰ যি এই যে কথাষাৰ দম্ভালি মাৰি কৈ আছে, এই কথাষাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে এটা কলুষিত কাৰ্যকাল যে ইতিমধ্যে কাৰ্যকালত যে অসমৰ মানুহে জীৱন যাপন কৰি আছে, এই কথাটো তেওঁ কথাষাৰৰ পৰা ইতিমধ্যে ধৰা পৰিছে। এই যে সংখ্যালঘু আৰু সংখ্যাগুৰু মানুহৰ মাজত এই বিগ-বাস্তৱ বিয়পাবলৈ গৈছে, এইটোৱে কি বুজাব বিচাৰিছে? এইটোৱে অসমখন অশান্ত কৰাৰ এটা চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দম্ভালি মাৰি যে কৈ আছে যে সংখ্যালঘু অধ্যুষিত আছে এলেকাৰ খিলঞ্জীয়াক তেওঁলোকে বন্দুক দিব, বন্দুকৰ লাইচেঞ্চ দিব, মানে কি বুজাইছে? গোটেই দেশখন তেওঁ সন্ত্ৰাসবাদীয়ে বিয়পাব বিচাৰিছে নেকি? সন্ত্ৰাসবাদী তেওঁ জন্ম দিব বিচাৰিছে নেকি? যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এই কথাবিলাকে অসমীয়া জনসাধাৰণৰ মাজত আচলতে আপোনাৰ বিৰুদ্ধে থকা ভাল ভাৱটো নাইকিয়া কৰি পেলাইছে। আপোনাৰ বিৰুদ্ধে অসমৰ জনসাধাৰণৰ খিলঞ্জীয়া মানুহৰ থলগিৰি অসমীয়া মানুহৰ যি ভাল ভাৱ আছিল, আপোনাক খিলঞ্জীয়া বুলি মুখ্যমন্ত্ৰী বুলি একবাৰ যিখিনি ভাবিছিল, সেই মানুহখিনিও এতিয়া আপোনাক এই মুহূৰ্তত এজন অসমখন অশান্ত পৰিৱেশ সৃষ্টি কৰা এজন মুখ্যমন্ত্ৰী হিচাপে আপোনাক ভাবিবলৈ বাধ্য হৈছে। আৰু আপোনাৰ কথাত মানুহে ভুল নাযায়। এই যে অসমত যি খিলঞ্জীয়া সেই সংখ্যালঘু মানুহে হওক, যি সংখ্যাগুৰু মানুহে হওক, সকলো মানুহে অসমত জন্ম হোৱা সকলো মানুহে অসমীয়া। আৰু দ্বিতীয় কথাটো হ'ল যে 1971 চনৰ আগলৈকে যিখিনি মানুহ ইয়াত আছিল সেইখিনি আমাৰ অসমৰ ভূমিপুত্ৰ, 71 চনৰ পিছত যিখিনি মানুহ আছিল সেইখিনি ইয়াৰ পৰা যাব লাগিব। এই কথাটো তুমি কিয় ক'ব পৰা নাই? সেই মানুহখিনি তুমি চিনাক্ত কৰি কিয় তোমাৰ পঠাই দিব পৰা নাই? অসমত কিয় ইনাৰ লাইন পাৰ্মিট দিব পৰা নাই? আচলতে তোমাৰ এই নাটকখন বন্ধ কৰিব হ'ল, বিজেপিৰ এই নাটকখন বন্ধ কৰিব হ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই গেলা ৰাজনীতি বন্ধ কৰিব হ'ল। অন্যথা কিন্তু অসমৰ মানুহে তুমি অসমৰ যোনডোখৰ জেগালৈ যোৱা, তোমাক কিন্তু মানুহে তোমাৰ গালৈ এদি শিলগুটি দিলে বাধ্য হ'ব। কাৰণ তোমাৰ আঁচনিত মানুহ সদায় প্ৰলোভিত হৈ নাথাকে। তোমাৰ এনে অমূলক কথাই মানুহক বিভ্ৰান্ত কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এনেদৰে সংখ্যালঘু আৰু সংখ্যাগুৰু খিলঞ্জীয়া মানুহৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰা কাৰ্য বন্ধ কৰা। ইয়াত থকা যিসকল বিদেশী আছে এই বিদেশীসকলক তুমি পঠাই দিয়া। আৰু এনেধৰণৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে নিৰ্বাচনৰ আগমুহূৰ্তত এনেকুৱা গেলা ৰাজনীতি নকৰিবা। অসমত সকলো সংখ্যালঘুৱে হওক, খিলঞ্জীয়া সংখ্যালঘু আৰু খিলঞ্জীয়া মানুহে একেডাল এনাৰজৰীৰ তলত আছে। শংকৰ এজানৰ সেই এনাৰজৰীডালৰ তলতেই বৰ্তমান আছে। তুমি সেই এনাৰজৰীৰ সম্পৰ্ক কেতিয়াও ভাঙিব নোৱাৰিবা। গতিকে কেৱল ৰাজনীতি কৰিবৰ বাবে, কেৱল তুমি পুনৰ মুখ্যমন্ত্ৰী হ'বৰ বাবে এই যি গেলা ৰাজনীতি কৰিছা, হিন্দু মুছলিমৰ ৰাজনীতি কৰিছা, এইবিলাক বন্ধ কৰা।